আচলতে লোক নিৰ্মাণ বিভাগে যি আচলতে যিসমূহ পথ আছে গ্ৰামাঞ্চল নিৰ্মাণ কৰি আছে সেই নিৰ্মাণ কৰি থকা পথসমূহ আচলতে কিমান ধৰণে কেনেধৰণে আচলতে নিৰ্মাণ হৈছে সেয়া আচলতে বহু ক্ষেত্ৰত আচলতে বিচাৰ্য বিষয় হৈ পৰে, বহু ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হয়। আমাৰ তিয়ক সমষ্টি যি আচলতে মাজগাঁৱৰ পৰা কাৱৈমাৰী যি আচলতে সংযোগী আচলতে পথ আছিলে প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্য। এই 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটি মেৰামতিৰ বাবে 1,35,00,000 টকা আহিছিল আৰু এই 1,35,00,000 টকাৰ যি আচলতে পথ আচলতে মেৰামতি হৈ আছে সেই পথটি যোৱা নিশা যি আচলতে এক্সিবিচি কৰিছিলে, যি আচলতে ব্লেক টপিং কৰিছিলে, সেই ব্লেক টপিং কিন্তু আজি পুৱাৰ ভাগত যি স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে হাতেৰে চুই আচলতে তেওঁলোকে আচলতে উঠাই দিছিলে। মই সতীৰ্থক মই দেখাবলৈ ক'ম, এই যি আচলতে পথছোৱা, এই পথছোৱা আচলতে এনেদৰে আচলতে হাতেৰে আচলতে উঠাই দিয়াতে আচলতে যিসমূহ আছে ব্লেক টপিং আছে সেই ব্লেক টপিংসমূহ আচলতে উঠি গৈছে। আৰু ইয়াত আচলতে কোনো ধৰণৰ যেনেধৰণে আচলতে ৰাস্তাটো চফা কৰি ল'ব লাগিছিলে বা যিধৰণে ইয়াত তেল আচলতে ইয়াত প্ৰয়োগ কৰিবলগীয়া হৈছিলে বিটুমিন তেল, সেই তেল কিন্তু তেওঁলোকে প্ৰয়োগ নকৰাৰ ফলতে আচলতে এইবোৰ যি আচলতে পথ যি আচলতে বিটুমিন বা যিসমূহ এক্সিবিচি কৰিছিলে সেই সমগ্ৰ আচলতে ব্লেক টপিংটো সমগ্ৰ আচলতে ইয়াতে উঠি গৈছে। পূৰ্বতে আচলতে এই যি আচলতে পথটি যোনে ঠিকা লাভ কৰিছিলে সমুদ্ৰ গগৈ, সেই সমুদ্ৰ গগৈ নামৰ যিজন ঠিকাদাৰ, সেই ঠিকাদাৰজনে প্ৰায় 1.5 বছৰ ধৰি এই পথটো পেলাই থৈছিল আৰু পূৰ্বতো আমি এই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত তেওঁ পথটি কামটো আৰম্ভ কৰিছিলে যদিও আচলতে গোটেই পথছোৱা আচলতে অতি নিম্নমানৰভাৱে আচলতে কাম কৰিছে। তাত আচলতে দেখাইছে কোনো ধৰণৰ আচলতে ইয়াত তেলৰ আচলতে নাই আৰু তেওঁলোকে ওপৰৰ পৰা আচলতে মাটিৰ ওপৰতে এনেদৰে আচলতে কৰি থৈ গৈছে আৰু যাৰ বাবে আচলতে সম্পূৰ্ণ যি আচলতে পথটি ব্লেক টপিং সেই আচলতে ব্লেক টপিং আচলতে উঠি গৈছে। মোৰ ইয়াত যুৱস্বাস্থ্য পৰিষদৰ এজন বিষয়ববী আছে, তেওঁ জানিছে আমি পূৰ্বতো আমি এই সম্পৰ্কে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ এই ঠিকাদাৰজন যি আছে সমুদ্ৰ গগৈ অতি নিম্নমানৰ কাম কৰিছে। নাই চাওক, আজি আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে, আমি বিভিন্ন সময়ত এই ৰাস্তাটোৰ ওপৰত আমি বিভিন্ন মাধ্যমৰ যোগেদি আমি কৈ আহিছোঁ যে সোনকালে পথটো নিৰ্মাণ কৰিব লাগে। আৰু আজি যিটো পথ আজি প্ৰায় 1,30,00,000 টকা এই পথটি কিন্তু একদম নিম্নমানৰ কাম কৰি তেওঁ সেই পুঁজি সৰকাবলৈ চেষ্টা কৰিছে। যিটো সময়ত ৰাজ্য চৰকাৰে পথসমূহ সৰ্বাংগ সুন্দৰ কৰিবলৈ চেষ্টা কৰিছে, সেই সময়তে কিন্তু একাংশ ঠিকাদাৰে নিজৰ স্বাৰ্থৰ কাৰণে গোটেই ৰাস্তাসমূহ ব্যৱহাৰ কৰিছে, তেওঁলোকে গোটেই সমুদায় বিল লুণ্ঠন কৰিবলৈ চেষ্টা কৰিছে। আৰু এটা কথা আপোনাৰ ইয়াতে ক'ব লাগিব যে গড়কাপ্তানি বিভাগৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে সেইসকলৰ প্ৰতিও আমাৰ এটা সন্দেহ উপজিছে, কিয়নো তেখেতলোকে ইয়াত উপস্থিত থকাৰ পিছতো কেনেদৰে একাংশ ঠিকাদাৰে ইমান নিম্নমানৰ কাম কৰিব পাৰে। আপুনি যদি চাই ইয়াত যিটো ক্ৰুড অইল ব্যৱহাৰ কৰে সেই ক্ৰুড অইল কিন্তু আজিৰ তাৰিখত আমি দেখা নাই, বহুত কম ব্যৱহাৰ কৰিছে ক্ৰুড অইল। আৰু লগতে আমি এটা কথা জানিব পাৰিছোঁ যে ইয়াতে মেটেল মাৰিব লাগে, যিটো মেটেল মাৰিব লাগে সেই মেটেল কিন্তু আজিৰ তাৰিখত ইয়াত দেখা নাই। এটা কথা এই যিসমূহ পথ আছে পথসমূহ নিৰ্মাণ কৰি থকা অৱস্থা আছে, ইয়াত PWD যিসমূহ আচলতে বিষয়া কৰ্মচাৰী থাকিবলৈ গৈ তেওঁলোক কালি নাছিলে। ইয়াতে আচলতে বিশ্বজিৎ দাস নামৰ এজন জেই আছে আৰু সেই জেইজনৰ আছে তত্বাৱধানতে এই পথটি নিৰ্মাণ হৈছিলে। কিন্তু আমি যেতিয়া তেওঁক যোগাযোগ কৰিছিলোঁ, তেওঁ কৈছিল যে যোৱা নিশা মই এজন বেলেগ মানুহ ৰাখিছিলোঁ আৰু তেওঁ চাইছিলে কামটো। আচলতে প্ৰকৃততে কিন্তু যি বিশ্বজিৎ দাস কিন্তু এই পথটো নিৰ্মাণৰ ইয়াত থাকিব লাগিছিলে। বিভাগীয় যি আছে তেওঁ আচলতে এজন অভিযন্তা আৰু ইয়াত নাছিলে আৰু সেইবাবে আচলতে এনেদৰে অতি নিম্নমানৰ কাম হৈছিলে। কি ক'ব যে পূৰ্বতো আমি ইয়াতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, তাৰ পাছতো কিন্তু এনেদৰে কাম হৈছে নিম্নমানৰ কাম। হয়, এই ক্ষেত্ৰত আমি এটা কথা আমাৰ সন্দেহৰ আঙুলি আমি টুৱাব পাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰী কিবা তেওঁলোকৰ লগত চৰকাৰী পালি নেতাৰ কিবা গোপন বুজাবুজি থাকে, হয়তো এই কাম সম্পাদন হৈছে বুলি আমি সন্দেহ উপজিছে। আচ্ছা, আৰু ইয়াতে এজন স্থানীয় লোক আছে, তেওঁ জানিব বিচাৰিম কি ক'ব যে আপোনালোকে জনাইছে যে যোৱা নিশা আপোনালোকে কামটো বন্ধ কৰিব গৈছিলে, দিনৰ পোহৰত কৰিব গৈছিলে, তেওঁলোকে ৰাতি আন্ধাৰতে তেওঁলোকে গোটেই ৰাস্তাত তেওঁলোকে বিটুমিন ঢালি থৈ গৈছে। নাই, আমি কালি বাৰম্বাৰ তেওঁক কৈছিলোঁ যে অনুৰোধ কৰিছিলোঁ আচলতে আমি আমাৰ ৰাস্তাটো আমাৰ পদূলিমুখৰ ওলাই যিটো ৰাস্তা আমি পাওঁ এইটো এটা বিৰাট যাতায়াতৰ বহুত মানুহৰ সুবিধা হোৱা ৰাস্তা, গতিকে এই ৰাস্তাটো আমি বনাওঁতে আমি কৈছিলোঁ বাৰম্বাৰ কৈছিলোঁ তেওঁক যে ৰাতি কৰিব নালাগে কামখিনি, আৰু ৰাতি কৰিলে কিন্তু তুমি পিছত কাইলৈ কিন্তু আমি বিহিত ব্যৱস্থা ল'ম। আজি সেই অৱস্থাই হ'ল। আজি এতিয়া আপোনালোকে দেখিছে ইয়াত কোনো উইদাউট অইল নিদিয়াকৈ বা নামমাত্ৰ এতিয়া ওপৰা-ওপৰিকৈ কৰি পেলাই মানুহক ফুলজাৰি মৰা নিচিনাকৈ এটা দেখিবলৈ ধুনীয়া কৰি পেলাই গুচি গৈছে তেওঁলোকে। কিন্তু প্ৰকৃততে কামটো তলৰ পৰা বস্তুটো ভালকৈ কৰিছেনে নাই সেইটো প্ৰমাণ এতিয়া আপোনালোকে ইয়াত দেখিছে। মই এটা কথাই আচৰিত হৈছোঁ, এই বিভাগটো এতিয়া বৰ্তমানটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাততে আছে, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত থকাৰ পিছতো ইমান দুৰ্নীতি কৰি পেলাই এটা ৰাস্তা কেনেকৈ এনেকৈ বনাই থৈ যাব পাৰে সেইটোহে সন্দেহজনক কথা। আচলতে এই যি আচলতে লোক নিৰ্মাণ বিভাগ আছে, এই লোক নিৰ্মাণ বিভাগটো বৰ্তমানে মুখ্যমন্ত্ৰী নিজৰ হাততে আছে আৰু নিজৰ হাতত থকা আছে। মুখ্যমন্ত্ৰী নিজে তদাৰক কৰি থকা যি আছিলে বিভাগ, সেই বিভাগৰ আচলতে অভিযন্তা হওক বা অভিযন্তাৰ তত্বাৱধানত যিসমূহ পথসমূহ নিৰ্মাণ হৈ আছে সেই নিৰ্মাণসমূহত আচলতে ঠিকাদাৰে আচলতে কেনেদৰে এনেদৰে নিম্নমানৰ কাম কৰিছে সেয়া এক বিচাৰ্য বিষয়।